নমস্কাৰ। আজি 12 নৱেম্বৰ কবি অৱনী চক্ৰৱৰ্তীৰ নিৰ্দিষ্ট হোৱাৰ একেদিন তেখেতক লগ পাইছিলোঁ নবীনৰ মজিয়াত আৰু কটন নবীন আৰম্ভ হৈছিলে অৱনীতাৰ উপস্থিতিৰে। কটনীয়ানৰ কবিকণ্ঠ সঞ্চালনা কৰিছিল আৰু সেয়া আছিল নবীনৰ যাত্ৰাৰ আৰম্ভণি। তেখেত যদি আছে কুশলে থাকক আৰু যিসকলৰ স্মৃতি আজি মৰিছোঁ সেইসকল ৰামগগৈকে ধৰি আটাইলৈকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। কবিতা এটা মাতিবলৈ লৈছোঁ। মোৰ লগতে প্ৰকাশ হোৱা কাব্যগ্ৰন্থ তোমাৰে এইখনৰ পৰা আপেক্ষিকভাৱে একেবাৰে সৰল আৰু পুৰণি এটা কবিতা, কিন্তু কবিতাটোত ঐনিতমৰ নিৰ্যাস আপোনালোকে হয়তো বিচাৰি পাব আৰু সেইবাবেই এটা অন্য ধৰণৰ সৰল একেবাৰে সৰল কবিতা এটা আপোনালোকৰ নিবেদন কৰিছোঁ। ৰূপহী চিমেনলৈ চিমেন ৰূপহী চিমেন পাহাৰৰ বুকু ফালি থপলিয়াই আহিলি কণেনজনীও তোৰ কজলা বুকুৰ চঞ্চল ঢৌবোৰত সাঁচিছনেহি বহুত চেনে গুণগুণাইনে কোনোবা কণেনে তোৰেই দাপোনত মুখ চাই পানী জুৰিও জুৰি চকুলোৰ জুৰিও জুৰি পানী জুৰি শুকালেও চকুলোৰ জুৰি নুশুকায়। চিমেন চাপৰিত পুলিৰ মাত শুনিলি ঐ নিতমৰ চেৰে চেৰে নাচনিবি তই বাউলীজনী হৈ আলিয়াই মিলনত পুৰাণ আপেল আৰু পৰ আপঙৰ সোৱাদ লৈ গুমৰাগৰ লহৰে লহৰে বুকুখনি তোৰ উঠেনে উঠলি পৰাগ উৎসৱত কেবি আছে মেলিয়াই সনে গীত তই উন্মনা আপঙৰ ৰাগীত মতলিহা পাহাৰী কন্যা চিমেন তই চিন্তি আপোন ফুলাৰ বতৰতে কোনোবা য়ামে কণেনজনীক বুকুৰ মৰম যাচিলে তোমাৰ শুৱনি দুচকুত শিমলু ফুল ফুলিছে মই উৰণীয়া পক্ষী হৈ তোমাৰ কাষ চাপিছোঁ লাজৰ ৰাঙলীয়া ভাই তোৰ গান দুপৰীটো ফাকুগুৰি ছটিয়াইনে খৰালি তোৰ শীৰ্ণ বুকুত পন্দনা যাত্ৰীৰ উখল মাখল বাৰিষাঠিয়ে শিৰিদৈ ভাঙি সদয় উন্মাদিনী নৈপৰীয়া মানুহৰ সৈতে তোৰ হঠাৎ মিতিৰা পাহাৰৰ বুকুত ঠেকা খালেও ডাৱৰবোৰ আজৰি কণেও দেউতনী আনাছিল আকৌ আহিব সাগৰ ৰুই থুৰি বুকুতে সেউজীয়া জোৰ লম তাৰে চাত। ধন্যবাদ।